আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আজি মই নামাজৰ বিষয়ে অলপ কথা ক'ব বিচাৰিছোঁ। আমি যে নামাজ পঢ়োঁ, এই নামাজৰ কথা আমাৰ পবিত্ৰ কোৰাণ শৰীফত আল্লাহ তাআলাই ৮২ বাৰ কৈছে। নামাজ বেহেস্তৰ চাবি, নামাজ হৈছে মেৰাজ। আমি যেতিয়া নামাজ পঢ়োঁ তেতিয়া আল্লাহৰ লগত সাক্ষাৎ কৰা হয়। তাৰমানে আল্লাহ যেতিয়া আমি ছিজদা দিওঁ, আল্লাহ অতি নিকটৱৰ্তী হৈ থাকে। আল্লাহ আমাৰ একেবাৰে ওচৰত আছে। আপুনি যেতিয়া নামাজত থিয় হয়, মনোযোগটো একেবাৰে আল্লাহ ধ্যান কৰি থাকিব লাগে। একদম বেলেগ ফালে মনটো দিব নালাগে। অকল মৃত্যুৰ কথা মনত পেলাব লাগে আৰু আল্লাহক ভয় কৰি নামাজত যেতিয়া থিয় হয়, তেতিয়া আপুনি মনত কি ৰাখিব জানে? আল্লাহৰ ভয়, শ্ৰদ্ধা, ভক্তি আৰু বিনয়ীভাৱে নম্ৰভাৱে আমি নামাজ পঢ়িব লাগে। আল্লাহ হৈছে আমাৰ গৰাকী মালিক আৰু আমি হৈছোঁ আল্লাহৰ চাকৰ, আল্লাহৰ গোলাম, আমি আল্লাহৰ দাস। বুজি পাইছে? এতিয়া আমি নামাজ যে পঢ়োঁ, এৰাবিকত চব কওঁ, হয়নে? এৰাবিক পবিত্ৰ ভাষা ক'বই লাগিব আৰু এৰাবিক কৈ পিনি মনে মনে অৰ্থটো জানিব লাগিব। জানিলে তেতিয়া আপুনি নামাজ পঢ়ি শান্তি পাব। নামাজ পঢ়ি বহুত আপোনাৰ ভাল লাগিব আৰু নামাজ কেতিয়াও আপুনি বাদ নিদিব। আপুনি নামাজী হৈ যাব আৰু তেতিয়া আল্লাহ আপোনাক কিমান ভাল পাব যে বান্দাই মোৰ ইবাদত কৰি আছে। কাৰণ আল্লাহ তাআলাই কোৰাণ শৰীফত কৈছে, মানুহ আৰু জিন জাতিক একমাত্ৰ ইবাদত কৰিবৰ কাৰণে সৃষ্টি কৰিছে। আৰু আমি যদি ইবাদত কৰোঁ, আল্লাহ কিমান খুচি হয়, কিমান ভাল পায় আমাক, হয়নে বাৰু? সেইকাৰণে আমি নামাজ পঢ়োঁতে যিবিলাক কওঁ, সেইবিলাক অৰ্থবিলাক মনে মনে জানি ল'ব লাগিব, হয়নে? প্ৰথমতে জাইনামাজত থিয় হৈ পশ্চিমফালে কাবা শৰীফৰ সন্মুখত থিয় হৈ প্ৰথমতে কি ক'ব লাগিব? ইন্নী ৱাজ্জাহাতু ৱাজহিয়া লিল্লাযী ফাতাৰাছ সামাৱাতি ৱাল আৰদা হানিফা ওয়া মা আনা মিনাল মুশৰিকিন। এইটো কোৰাণৰ এটা আয়াত। এইটো ক'ব লাগিব। এইটোৰ অৰ্থ হৈছে যে আমি এই দুনিয়া, এই আকাশ আৰু পৃথিৱীৰ মালিক আল্লাহ তাআলাৰ ফালে মুখ কৰিলোঁ আৰু আমি মুশ্ৰিকৰ অন্তৰ্ভুক্ত নহওঁ। মুশ্ৰিক মানে মূৰ্তি পূজকৰ অন্তৰ্ভুক্ত নহওঁ। আমি এক আল্লাহক মানো। তাৰমানে সেইটো অৰ্থ জাইনামাজৰ দোৱাটো। সেইটো কৈ পিনি আপুনি হেৰি কৰিব। তাৰপিছত আপুনি কোনটো নামাজ পঢ়িব সেইটো নিয়ত কৰিব। ধৰক ফৰজ নামাজ 2 ৰাকাত আপুনি পঢ়ি আছে, তেতিয়াহ'লে কি কৰিব লাগিব? নিয়তটো এনেকৈ হ'ব, নাৱাইতু আন উছাল্লিয়া লিল্লাহি তাআলা ৰাকাতে সালাতিল ফজুল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতি শৰীফাতে আল্লাহু আকবাৰ। এইটো মনে মনে অৰ্থটো জানিব লাগিব যে মই ফজৰৰ 2 ৰাকাত ফৰজ নামাজ পঢ়িবৰ কাৰণে কাবা শৰীফৰ ফালে মুখ কৰিলোঁ। বুজি পাইছে? এইটো নিয়তৰ অৰ্থ। নিয়তটো কৰাৰ পিছত আপুনি হাত বুকুত বান্ধিব লাগিব, তাহৰিমা বান্ধিব লাগিব। মতা মানুহে নাভিৰ তলত এটা হাতৰ পৰা আৰু এটা হাত এনেকৈ বান্ধিব লাগিব। এটা হাত আৰু এটা হাতৰ ওপৰত বাওঁ হাতৰ ওপৰত সোঁ হাতত ধৰি থাকিব লাগিব। আৰু মহিলাসকলে বুকুৰ ওপৰত বাওঁ হাত থৈ লাহেকৈ সোঁ হাতখন তাৰ ওপৰত থ'ব লাগিব। এইটো তাহৰিমা বান্ধা বুলি কয়। তাৰপিছত বান্ধাৰ পিছত কি ক'ব লাগিব? চানা পঢ়িব লাগিব। চানাটো হ'ল সুবহানাকা আল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবাৰাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়ৰুকা। এইটো পঢ়িব লাগিব, হয়নে?
এইটোৰ অৰ্থ হৈছে, হে আল্লাহ, তুমি পবিত্ৰ, তোমাৰ প্ৰশংসা কৰিছোঁ, তোমাৰ নাম বৰকতময়, তোমাৰ মৰ্যাদা সুউচ্চ আৰু তোমাৰ বাহিৰে দ্বিতীয় কোনো উপাস্য নাই। এইটো ক'লে কোৱাৰ পিছত আপুনি আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম, খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা, পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। এইটো কোৱাৰ পিছত আপুনি সূৰা ফাতিহা পঢ়িব লাগিব। সেইটো হৈছে আলহামদুলিল্লাহি ৰাব্বিল আলামিন আৰ ৰাহমানিৰ ৰাহিম মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম সিরাতাল লাযিনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন আমিন। এইটো সূৰা ফাতিহা অৰ্থ আৰম্ভণি। এইটো কোৰআন শৰীফৰ প্ৰথমতে আছে। এইটো সূৰা প্ৰত্যেক ৰাকাততে এবাৰকৈ পঢ়িব লাগে। তাৰমানে এইটো কোৰআন শৰীফৰ সকলোতকৈ দামী সূৰা। এইটোৰ অৰ্থটো মই কৈ দি আছোঁ আপোনালোকক। সকলোবোৰ প্ৰশংসা আল্লাহ তাআলাৰ প্ৰতি, যিজন আটাইকেইখন জগতৰ প্ৰভু, তেওঁ পৰম কৰোণাময় পৰম দয়ালু, তেওঁ শেষ বিচাৰৰ দিনৰ গৰাকী। হে আল্লাহ তাআলা, আমি তোমাৰে আৰাধনা কৰোঁ আৰু তোমাৰে সহায় বিচাৰোঁ। তুমি আমাক সেই পোনবাতি দেখুওৱা, সেইসকলৰ বাট যিসকলৰ ওপৰত তুমি তোমাৰ অনুগ্ৰহ দান কৰিছা, যিসকলৰ ওপৰত অভিশাপ পৰা নাই আৰু যিসকলে বিপথে যোৱা নাই। আমিন। এইটো পঢ়া শেষ হ'লে তাৰপিছত বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম, পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ কৈ এটা সূৰা পঢ়িব। মই সৰু এটা সূৰা কৈ দি আছোঁ। সূৰা ইখলাছ, অৰ্থ একত্ববাদ। কুল হু আল্লাহু আহাদ আল্লাহুছ সামাদ লাম ইয়ালিদ ওয়ালাম ইউলাদ ওয়ালাম ইয়াকুল লাহু কুফুৱান আহাদ। এইটোৰ অৰ্থ হৈছে, তেওঁ আল্লাহ এজন, তেওঁ অমুখাপেক্ষী, তেওঁ কাকো জন্ম দিয়া নাই আৰু তেওঁ কাৰো পৰা জন্ম হোৱা নাই, তেওঁৰ সমতুল্য কোনো নাই। এইটো আল্লাহৰ পৰিচয়। বহুত মানে ফজিলতৰ সূৰা, এইটো বহুত মানে সৱাবৰ সূৰা। এইটো পঢ়া শেষ হ'লে আপুনি ৰুকুত যাব, আঁঠুত হাত দিব, পশ্চিম ফালে মুখ হৈ আঁঠুত হাত দিব। সেইটো ৰুকু বুলি কয়। ৰুকুত গৈ পিনে আপুনি তছবিহ পঢ়িব লাগিব। সুবহানা ৰাব্বিয়াল আযীম 3 বাৰো পাৰে, 5 বাৰো, 7 বাৰ আপোনাৰ ইচ্ছা। সুবহানা ৰাব্বিয়াল আযীম, সুবহানা ৰাব্বিয়াল আযীম স্পষ্টকৈ পঢ়িব লাগিব। সুবহানা ৰাব্বিয়াল আযীম মনে মনে, নহ'লে বেলেগৰ অসুবিধা হ'ব, সেইকাৰণে লাহে লাহে পঢ়িব লাগে। এইটো হৈছে অৰ্থটো হৈছে, হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা বৰ্ণনা কৰি আছোঁ। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা বৰ্ণনা কৰি আছোঁ। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা বৰ্ণনা কৰি আছোঁ। এনেকৈ কৈ পিনি ৰুকুৰ পৰা আকৌ থিয় হ'ব লাগিব। সেইটো হৈছে তোমাৰ সামি আল্লাহু লিমান হামিদা। আমি কি কৈ আছোঁ আল্লাহ তাআলাই শুনা পাই আছে। ৰাব্বানা লাকাল হামদ, সকলো প্ৰশংসা আল্লাহ। এনেকৈ কৈ পিনি আল্লাহু আকবৰ কৈ ছিজদাত যাব। আল্লাহু আকবৰ মানে হৈছে আল্লাহ সকলোতকৈ ডাঙৰ, আল্লাহ ইজ দ্য গ্ৰেট। এনেকৈ আল্লাহু আকবৰ কৈ ছিজদাত গৈ আপুনি 3 বাৰ তছবিহ পঢ়িব, 5 বাৰো পাৰে, 7 বাৰো পঢ়িব পাৰে। সুবহানা ৰাব্বিয়াল আলা, সুবহানা ৰাব্বিয়াল আলা, সুবহানা ৰাব্বিয়াল আলা। অৰ্থটো হৈছে, হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। এনেকৈ কৈ এটা ছিজদা দি আকৌ আল্লাহু আকবৰকৈ বহিব লাগিব। তাৰমানে আল্লাহ সকলোতকৈ ডাঙৰ। আকৌ আল্লাহু আকবৰকৈ আকৌ আৰু দ্বিতীয় ছিজদাত যাব লাগিব। আল্লাহ সকলোতকৈ ডাঙৰ। এনেকৈ আকৌ সুবহানা ৰাব্বিয়াল আলা, সুবহানা ৰাব্বিয়াল আলা, সুবহানা ৰাব্বিয়াল আলা। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। এইটো অৰ্থ হৈছে আল্লাহু আকবৰকৈ আকৌ থিয় হ'ব। আল্লাহ সকলোতকৈ ডাঙৰ। থিয় হৈ বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম, দ্বিতীয় ৰাকাতত আহিল। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ কৈ আলহামদু সূৰাটো পঢ়িব। আলহামদুলিল্লাহি ৰাব্বিল আলামিন আৰ ৰাহমানিৰ ৰাহিম মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম সিরাতাল লাযিনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন আমিন। সকলোবোৰ প্ৰশংসা আল্লাহ তাআলাৰ প্ৰতি, যিজন আটাইকেইখন জগতৰ প্ৰভু, তেওঁ পৰম কৰোণা পৰম দয়ালু, তেওঁ শেষ বিচাৰৰ দিনৰ গৰাকী। হে আল্লাহ তাআলা, আমি তোমাৰে আৰাধনা কৰোঁ, তোমাৰে সহায় বিচাৰোঁ। তুমি আমাক সেই পোনবাতি দেখুওৱা,
সেইসকলৰ বা যিসকলৰ ওপৰত তুমি তোমাৰ অনুগ্ৰহ দান কৰিছা, যিসকলৰ ওপৰত অভিশাপ পৰা নাই, যিসকলে বিপথে যোৱা নাই। আমিন। বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম কৰুণা পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। এতিয়া আপুনি সৰু এটা সূৰা পঢ়ক। আপোনাৰ সূৰা কাউচাৰ অৰ্থ প্ৰাচুৰ্য। এই সূৰাটো ইন্না আতাইনা কাল কাউচাৰ ফাছল্লি লিৰাব্বিকা ৱানহাৰ ইন্না শানিয়াকা হুৱাল আবতাৰ। অৰ্থ: মই অৱশ্যই তোমাক কাউচাৰ দান কৰিছোঁ, গতিকে তোমাৰ প্ৰভুৰ উদ্দেশ্যে ছালাত বা নামাজ আদায় কৰা আৰু কুৰবানী কৰা। নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰীসকল অপুত্ৰক। এইটো পঢ়ি আপুনি ৰুকুত যাওক। ৰুকুত গৈ পিনি আঁঠুত হাত দিব। ৰুকুত গৈ পিনি সুবহানা ৰাব্বিয়াল আযীম, সুবহানা ৰাব্বিয়াল আযীম, সুবহানা ৰাব্বিয়াল আযীম এনেকৈ 3 বাৰ পঢ়িব। অৰ্থটো মই কৈয়ে দিছোঁ, আকৌ কৈ দিওঁ বাৰু। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা বৰ্ণনা কৰি আছোঁ। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা বৰ্ণনা কৰি আছোঁ। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা বৰ্ণনা কৰি আছোঁ। তাৰপিছত সামি আল্লাহু লিমান হামিদা কৈ থিয় হওক। তেতিয়া আমি কি কৈ আছোঁ আল্লাহ তাআলাই শুনা পাই আছে। ৰাব্বানা লাকাল হামদ, সকলো প্ৰশংসা আল্লাহৰ কৈ আল্লাহু আকবৰ কৈ ছিজদাত যাওক। আল্লাহ সকলোতকৈ ডাঙৰ। তাৰপিছত সুবহানা ৰাব্বিয়াল আলা, সুবহানা ৰাব্বিয়াল আলা, সুবহানা ৰাব্বিয়াল আলা। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। মই তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। আল্লাহু আকবৰ, আল্লাহ সকলোতকৈ ডাঙৰ। আকৌ আল্লাহু আকবৰ কৈ আৰু এটা ছিজদাত যাওক, দ্বিতীয় ছিজদা। হে আল্লাহ, তুমি সকলোতকৈ ডাঙৰ। তাৰপিছত সুবহানা ৰাব্বিয়াল আলা, সুবহানা ৰাব্বিয়াল আলা, সুবহানা ৰাব্বিয়াল আলা এনেকৈ পঢ়িব। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। এইবিলাক মনে মনে বুজি ল'ব তাৰমানে। তাৰপিছত আল্লাহু আকবৰ কৈ বহিব। আল্লাহু আকবৰ কৈ কি কৰিব? বহিব। আল্লাহ সকলোতকৈ ডাঙৰ। তাৰপিছত আপুনি পঢ়িব, আত্তাহিয়াতুটো পঢ়িব লাগিব। আত্তাহিয়াতু লিল্লাহি আছলাৱাতু আত্তাইবাতু আছলামু আলাইকা ওয়া আইয়ুহান নাবিয়্যু ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আসসালামু আলাইনা ইবাদিল্লাহিস সালিহিন আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া ৰাছুলুহু। এইখিনি অৰ্থটো মনে মনে জানি ল'ব লাগিব। কেইদিনমান পঢ়িলে শুনিলে আপোনালোকৰ মুখস্থ হৈ যাব অৰ্থটো। সকলো সম্ভাষণ, মৌখিক এবাদত, সকলো শাৰীৰিক এবাদত আৰু সকলো পবিত্ৰতা, আৰ্থিক এবাদত আল্লাহ তাআলাৰ কাৰণে। হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপোনাৰ ওপৰত আল্লাহৰ তৰফৰ পৰা শান্তি, ৰহমত, বৰকত বৰ্ষিত হওক আৰু আমাৰ সৎকৰ্মশীল বান্দাৰ ওপৰতো শান্তি বৰ্ষিত হওক। আমি সাক্ষী দিছোঁ যে আল্লাহৰ বাহিৰে দ্বিতীয় কোনো মাবুদ নাই, আৰু আমি সাক্ষী দিছোঁ যে হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহ তাআলাৰ ৰচুল। তাৰপিছত আপুনি দৰুদ পঢ়িব লাগিব। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদিন কামা সাল্লাইতা আলা ইব্ৰাহিমা ওয়া আলা আলি ইব্ৰাহিমা ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বাৰিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদিন কামা বাৰাকতা আলা ইব্ৰাহিমা ওয়া আলা আলি ইব্ৰাহিমা ইন্নাকা হামিদুম মাজিদ। এইটো দৰুদে ইব্ৰাহিমী বুলি কয়। এইটো বহুত ফজিলতৰ দৰুদ। এইটো অৰ্থ হৈছে, হে আল্লাহ তাআলা, আপুনি ইব্ৰাহিম আলাইহিছ সালামৰ ওপৰত যেনেকুৱা ৰহমত দান কৰিছে, তেনেকুৱা ৰহমত আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতৰ ওপৰতো ৰহমত, বৰকত আৰু শান্তি দান কৰক, ৰহমত দান কৰক। তাৰপিছত হে আল্লাহ তাআলা, তুমি যেনেকৈ ইব্ৰাহিম আলাইহিছ সালামৰ ওপৰত বৰকত দান কৰিছিলা, তেনেকৈ আমাৰ আখিৰি নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতৰ ওপৰতো বৰকত দান কৰা। এইটো অৰ্থ দৰুদে ইব্ৰাহিম। তাৰপিছত আপুনি দুআ মাছুৰা পঢ়িব লাগিব। দুআ মাছুৰাটো আল্লাহুম্মা ইন্নী জালামতু নাফসি জুলমান কাছিৰা ওয়ালা ইয়াগফিৰ যুনুবা ইল্লা আনতা ফাগফিৰলি মাগফিৰাতান মিন ইনদিকা ৱাৰহামনি ইন্নাকা আনতাল গাফুৰুৰ ৰাহিম। এইটো অৰ্থটো জানিব লাগিব মনে মনে। আপোনালোকে শুনি থাকিব, মনে মনে আপোনাৰ মুখস্থ হৈ যাব। তেতিয়া আপোনাৰ নামাজ পঢ়ি ইমান শান্তি পাব, মই কি ক'ম আৰু।
হে আল্লাহ, আমি আমাৰ নিজৰ আত্মাৰ ওপৰত অসংখ্য জুলুম কৰিছোঁ আৰু তোমাৰ বাহিৰে গুনাহ মাফ কৰাৰ বাবে কোনো নাই। আমাক তুমি তোমাৰ পক্ষৰ পৰা মাফ কৰি দিবা আৰু আমাক দয়া কৰিবা। নিশ্চয় তুমি অত্যন্ত ক্ষমাশীল আৰু দয়ালু। এইখিনি পঢ়া শেষ হ'লে চালাম ফিৰাব। সোঁফালে আসসালামু আলাইকুম ৱৰাহমাতুল্লাহি ৱবাৰাকাতুহু আৰু বাওঁফালে চালাম ফিৰাব, মুখ ঘূৰাব। সেইটো হৈছে আসসালামু আলাইকুম ৱৰাহমাতুল্লাহি ৱবাৰাকাতুহু। দুই কান্ধত যে ফেৰেস্তা থাকে, দুইজন কেৰাবিন কাতেবিন, তেওঁলোকক চালাম দিয়া হয়। আৰু জামাতত পঢ়িলে ইফালৰ মানুহক চালাম দিয়া হয়, সিফালৰ মানুহক চালাম দিয়া হয়, সোঁফালৰ আৰু বাওঁফালৰ। হৈ গ'ল আপোনাৰ 2 ৰাকাত ফজৰৰ ফৰজ নামাজ আপুনি আদায় কৰিলে। তাৰপিছত ফৰজ নামাজৰ পিছত আইতাল কুৰচিটো সকলোৱে মুখস্থ কৰিব। আইতাল কুৰচি যদি আপুনি ফৰজ নামাজৰ পিছত পঢ়ি বুকুত 3টা ফু দিয়ে, তেতিয়াহ'লে আপোনাৰ মৃত্যুৰ সময়ত কোনো কষ্ট নহ'ব আৰু আপুনি জান্নাত লাভ কৰিব। আল্লাহ তালাই কৈছে তাৰমানে। আপোনালোকে এই ভিডিঅ'টো চাই নামাজ সঠিকভাৱে পঢ়িবৰ কাৰণে চেষ্টা কৰিব আৰু একদম শুদ্ধকৈ পঢ়িবৰ কাৰণে চেষ্টা কৰিব। আৰু কোৰাণ যোনে শিকা নাই, মই কায়দাৰ ভিডিঅ' দি আছোঁ, সেইটো আপোনালোকে পঢ়ি যাব। 3বাৰকৈ পঢ়িব, তেতিয়া মনত থাকিব। বুজি পাইছে? এই ভিডিঅ'টো বহুত দীঘলীয়া হ'ল। আশা কৰোঁ আপোনালোকৰ বহুত কামত আহিব আৰু আপোনালোকে বহুত সৱাব লাভ কৰিব পাৰিব। আৰু কোনো জেগাত যদি ভুল ভ্ৰান্তি হয় কমেণ্টৰ জৰিয়তে জনাব। মোৰ কাৰণে দোৱা কৰিব। আজিলৈ আহোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই।